ঘৰলৈ আহিছিলোঁ ভাত বনাবলৈ, কিন্তু ভাতটো বনাবলৈ নাপালোঁৱে, দেউতাই বনাই কৰি আজৰিয়ে হ'ল। তাৰপিছত বোলো চাহ অকণকে বনাওঁ, মায়ে গাখীৰ আছিলে চাহ বনাবলৈ দিলে। এইফালে মই চাহখিনিকে অকণ লাহে লাহে বনাই আছোঁ, অকণমান মানে স্পেচিয়েলকৈ। চাহপাতখিনি মানে বেছিকৈ উতলিলেহে চাহটো খাই ভাল লাগে। এইফালে আকৌ এয়া দেউতা শুলে আৰু মায়ে ছোৱালীয়ে এইফালে লাগি আছে, দুইজনী খেলি আছে। মই বোলো নাতিনীয়েক আইতাকৰ এয়া কথা চাওক। তাৰপিছতে আৰু ককাকে কৈ আছে পিঠিত উঠিবলৈ, মানে ককাকৰ কঁকালৰ বিষ, নাতিনীয়েকক উঠাবলৈ কৈ আছে। মই বোলো উঠি দিয়া অকণমান, আৰু এয়া উঠি দিলে। চাওক কিমান ভাল লাগে ন। আগতে আমিও এনেকৈ উঠিছিলোঁ, আগতে আমাৰ মানে খুৰাহঁতক বা দাদাহঁতক, এনেকৈ ওচৰৰ দাদা এজন আছিলে, মই দাদাজনক সদায় এনেকৈ পিঠিত উঠি দিব লাগে, তেওঁ মোক সদায় এটকা এটকা দি থৈ যায়। তেতিয়া এটকাটোৰ মূল্যও বহুত আছিল দেই। আজিকালি আকৌ 100 টকা লাগিব এটকা জেগা ল'ৰা ছোৱালীক। আজিকালি এটকাই যে একোৱেই নাপায়, সেইকাৰণে মানে 100 টকা হৈ গ'ল আৰু আগৰ এটকাৰ মূল্য। এইফালে মোৰ চাহখিনি হ'ব আৰু অকণমান বেছিকৈ উতলাইছোঁ, কাৰণ স্পেচিয়েলকৈ বনাইছোঁ। স্পেচিয়েলকৈ খাই মানে কেতিয়াবা ভাল লাগে। গাখীৰ চাহ ইমান ভাল নাখাওঁ যে মই, সেইকাৰণে খালে ভালকৈ খাওঁ। এইফালে আকৌ ছোৱালীয়েকে চাদৰ মেখেলা পিন্ধি কৰিহে ভাত খাব, এয়া আইতাকে পিন্ধাই দিলে। আৰু এয়া দেউতা বহিছে, মায়ে ভাত বাঢ়ি দিছে, বেমাৰী গায়ে উঠি আহি ভাত বাঢ়ি দিছে, আৰু চবকে দিছে, আৰু আমিও খাম, খাই কৰি যামগৈ। এইফালে দেউতাই ভাজি আৰু লাগে বিচাৰি আছে, 3 দিব চাব দেই। এবাৰ দিলে আৰু এবাৰ খুজিব। দেউতাই মানে ভাজি দিয়ে ভাত খাব যেন পাইছোঁ মই আজি। তাৰপিছত এইফালে ক'লা মাহৰ গুড়া অকণ আছিলে, মই সানিলোঁ, বেঙেনা পুৰিলে। আৰু এইফালে ছোৱালীয়ে পূৰা নাচি আছে সেয়া ককাকক দেখুৱাই দেখুৱাই। আৰু এইফালে আজি ভাতৰ কাঁহীখন বেঙেনা পিটিকা, ক'লা মাহৰ গুড়া, এইফালে ভাজি, মিক্স ভাত। ভিডিঅ'টো ইমানেই আছিলে, ভাল পালে লাইক কৰিব।